চুতীয়া ছাত্ৰ সন্থাই আজি যি ধৰ্ণা কাৰ্যসূচী লৈছো এয়া অতিকৈ সঁচাকৈ অসম চৰকাৰখনে লজ্জাজনক বিষয়। চুতীয়া জনগোষ্ঠীক যিহেতু ভূমিপুত্ৰ খিলঞ্জীয়া জাতি এটাক যি চৰকাৰখনে প্ৰতাৰণা কৰিছে, এই জাতিটোক লৈ যি ভেঙুচালি কৰিছে, এয়া কিন্তু আমি কেতিয়াও চুতীয়া জনগোষ্ঠীয়ে মানি নলওঁ। এইটো চিধা কথা। অসম চৰকাৰ ইয়াৰ পৰাই আমি সুকিয়াই দিব বিচাৰিছো যে আপোনালোকৰ অনাগত দিনত এই যে চুতীয়া জনগোষ্ঠী, যিটো জনগোষ্ঠীক যে আপোনালোকে ইতিহাস ওলটাই চাব যে এই চুতীয়া জনগোষ্ঠীৰ আচলতে এই শদিয়াৰ পৰা ইমূৰৰ পৰা সিমূৰলৈ আচলতে জনগোষ্ঠী কিমান আমাৰ চুতীয়া জনগোষ্ঠীৰ মানুহ লোক বসবাস কৰি আছে। গতিকে এই জনগোষ্ঠীৰ লোকসকলক আপোনালোকে প্ৰতি বছৰে প্ৰতি বাৰে যি আপোনালোকে আমাৰ লগত হেতালি খেলিছে, এয়া কিন্তু কেতিয়াও মানি লোৱা নহ'ব। আজি যি আমি ধৰ্ণা কাৰ্যসূচী লৈছো, অহা 28 তাৰিখে আমি গণসমাৱেশ ল'ম। আমি গাঁৱে ভূঞে গৈ আমাৰ চুতীয়া জনগোষ্ঠীৰ যিমান মানুহ বাস কৰি আছে সকলো মানুহক আমি উলিয়াই আনিম। একদম স্পষ্ট কথা, অতি শীঘ্ৰে আমাৰ চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, স্বায়ত্ব শাসন প্ৰদান কৰক। আমাৰ লগত আপোনালোকে বাৰে প্ৰতি হেতালি কৰি থাকিলে আমি এয়া কিন্তু কেতিয়াও মানি নল'ম। ইয়াৰ পৰা আমি হুঁচিয়াই দিব বিচাৰিছো, অসম চৰকাৰ, বিজেপি চৰকাৰ গ বেগ ধ্বনিৰে আমি হুঁচিয়াই দিব বিচাৰিছো যে চুতীয়া জনগোষ্ঠী কেতিয়াও ক্ষান্ত নাথাকে। এয়া স্পষ্ট কথা, কিন্তু আমাৰ দাবী আপোনালোকে মানি ল'বলৈ বাধ্য হ'ব লাগিব। এয়া কিন্তু আপোনালোকৰ আহিবলগীয়া ইলেকশ্যনত কিন্তু এইবাৰ চুতীয়া জনগোষ্ঠীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিব। এয়া কিন্তু স্পষ্ট। আপুনি ইয়াৰ পৰাই আমি কৈ দিছো, চুতীয়া জনগোষ্ঠীয়ে আহিবলগীয়া আপোনালোকৰ ইলেকশ্যনত কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিব। স্পষ্ট কথা। জয় আই অসম। অসম চৰকাৰে আমাক তথা এই শাসনাধীষ্ঠ বিজেপি চৰকাৰখনে চুতীয়া জনগোষ্ঠীকে ধৰি অসমৰ চৰকাৰ জনগোষ্ঠীক বাৰম্বাৰ জনজাতিকৰণ দিম বুলি কৈ মিছা প্ৰলোভন দি তেখেতসকলে বৈতৰণি পাৰ কৰিব বিচাৰিছে। এই ক্ষেত্ৰত আমি চৰকাৰক সকীয়াই দিব বিচাৰিছো যে অসমৰ চুতীয়া জনগোষ্ঠী আদি ভূমিপুত্ৰ আজি জাগ্ৰত হৈছে, আৰু আমাক যদি জনজাতিকৰণ প্ৰদান নকৰে, অনাগত যি 2026 বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত কিন্তু তেখেতসকলে ফল ভুগিবলৈ বাধ্য হ'ব। আৰু লগতে আমি এইখিনি আগতে কৈছো যে ইয়াতকৈ আমি জঙ্গী আন্দোলন কৰিবলৈ বাধ্য আছো, কাৰণ গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলন কৰি আছো। এই ক্ষেত্ৰত যদি চৰকাৰে আমাক এই আন্দোলনৰ প্ৰতি কোনো সহায় নজনায়, তেনেহ'লে ইয়াতকৈ আমি তীব্ৰতৰভাৱে আৰু গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিবলৈ বাধ্য। আৰু ইয়াৰ পাছতে আমি আজি ধৰ্ণা কাৰ্যসূচী আমি জিলা আয়ুক্তৰ কাৰ্যালয়ত আমি ধৰ্ণা কৰিছো। কিন্তু অহা আমি আৰু ৰাইজৰ গাঁৱে গৈ আমি গণসমাৱেশ পতাৰ যি সিদ্ধান্ত লৈছো, এই ক্ষেত্ৰত যদি চৰকাৰে এতিয়াও যদি আমাক চুতীয়া জনগোষ্ঠীকে ধৰি অসমৰ জনজাতি প্ৰদান নকৰে বা চুতীয়া জনগোষ্ঠীৰ স্বায়ত্ব শাসন প্ৰদান নকৰে, আৰু লগতে অসমৰ শদিয়াৰ পৰা আৰম্ভ কৰি অৰুণাচল প্ৰদেশত থকা চুতীয়াৰ যিবিলাক কীৰ্তিচিহ্নসমূহ তেখেতসকলে সৌন্দৰ্যবৰ্ধন আৰু সংৰক্ষণ নকৰে, তেনেহ'লে অনাগত দিনত ইয়াৰ কিন্তু সদৌ চুতীয়া ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাই আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। কথা হ'ল, কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰা বিজেপি চৰকাৰে যি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিৰ্বাচনী ললিটুপ হিচাপে ব্যৱহাৰ কৰিছে 6 জনগোষ্ঠীক জনজাতিকৰণ, 6 জনগোষ্ঠীক জনজাতিকৰণৰ যি নিৰ্বাচনী ললিটুপ, সেই ললিটুপ এইবাৰ গ্ৰহণ কৰা নহ'ব। যিহেতু আগন্তুক 2026 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি অসমত বসবাস কৰা খিলঞ্জীয়া 6 জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা প্ৰদান নকৰে, তেতিয়াহ'লে অসমৰ পৰা বিজেপি চৰকাৰ নাম নিচানা নাইকিয়া কৰিব পৰা আমি প্ৰস্তুত হৈছোঁ। দ্বিতীয় কথাটো হ'ল, অসমত বসবাস কৰা খিলঞ্জীয়া জনগোষ্ঠী, চুতীয়া জনগোষ্ঠীৰ যিসমূহ পৌৰাণিক কীৰ্তিচিহ্ন, এই কীৰ্তিচিহ্নসমূহ ইতিমধ্যে সংৰক্ষণৰ ব্যৱস্থা চৰকাৰে কৰা নাই। কথা হ'ল, অসমৰ লগতে অৰুণাচলত যি চুতীয়া জনগোষ্ঠীৰ পৌৰাণিক কীৰ্তিচিহ্নসমূহ ভগ্নাৱশেষ ইতিমধ্যে উদ্ধাৰ হৈছে। গতিকেলৈ মই আহ্বান জনাইছোঁ, অসম চৰকাৰে অৰুণাচল চৰকাৰৰ লগত কথা পাতি খুব কম দিনৰ ভিতৰত চুতীয়া জনগোষ্ঠীৰ যিসমূহ ভগ্নাৱশেষ, যিসমূহ পৌৰাণিক কীৰ্তিচিহ্ন, এই কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰক।